Hello everyone, welcome back to Ahom Gyan Hourav. Ahom Gyan Houravor এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ডিএমই, নন টেকনিকেল, আসাম পুলিচ আৰু বিভিন্ন ধৰণৰ অসম কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতিৰ বাবে আমি আজি আলোচনা কৰিম মেগা মেৰাথন ক্লাছ সাধাৰণ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। আহকচোন আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেল অসম জ্ঞান সৌৰভটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। লগতে আমাৰ ফেসবুক চেনেল অসম জ্ঞান সৌৰভ আৰু টেলিগ্ৰাম চেনেল টেলিগ্ৰাম গ্ৰুপ অসম জ্ঞান সৌৰভত জইন হ'বলৈ নাপাহৰিব, কিয়নো ইয়াত ডেইলি কিছুমান আপডেট দিয়া হয়। ডেইলি কাৰেণ্ট এফেয়াৰ্স, জেনাৰেল নলেজ, জিকে ধৰণৰ সকলো শ্বেয়াৰ কৰা হয়। আৰু আমাৰ হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভত জইন হ'বলৈ নাপাহৰিব। ধন্যবাদ। গতিকে আজি ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন আমি লৈ আহিছো। কুৱেশ্যন দি আছে বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো? অপশ্যন দি আছে বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, পৃথিৱী নে শনি গ্ৰহ। Which is the brightest planet in the universe? Mercury, Venus, Earth নে Saturn? ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব শুক্ৰ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো হ'ল শুক্ৰ গ্ৰহ, ভেনাছ। নেক্সট কুৱেশ্যন, সূৰ্যৰ ওচৰৰ গ্ৰহ কোনটো? অৰ্থাৎ কোনটো গ্ৰহ সূৰ্যৰ ওচৰত অৱস্থিত আটাইতকৈ? Which is the nearest planet to the sun? অপশ্যন দি আছে নেপচুন, মংগল গ্ৰহ, বুধ গ্ৰহ, পৃথিৱী। আমি সকলোৱে জানো বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত। আৰু বুধ গ্ৰহ আৰু আমাৰ পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ ভৰ মাছ বহুত কম আৰু সেইবাবে তাত বায়ুমণ্ডল এক্সিষ্ট নকৰে আৰু গ্ৰেভিটেশ্যনেল ফোৰ্স বহুত কম বুধ গ্ৰহৰ। কোনটো গ্ৰহ হালধীয়া ৰঙৰ যেন লাগে? অপশ্যন দি আছে গ্ৰহাণু পুঞ্জ, মংগল গ্ৰহ, ইউৰেনাছ নে শনি গ্ৰহ। Which planet appears to be yellowish? ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব শনি গ্ৰহ। পৃথিৱীৰ হেলনীয়া হোৱাৰ বাবে দায়ী। পৃথিৱীখন যে হেলনীয়া তাৰ বাবে আমি কি পৰিৱৰ্তন দেখা পাওঁ পৃথিৱীখনত? The tilt of the earth is responsible for. অপশ্যন দি আছে দিনৰ পৰিৱৰ্তন হয় হেলনীয়া বাবে। দিনৰ পৰিৱৰ্তন হয় পৃথিৱীৰ আহানিক গতিৰ বাবে। সূৰ্যৰ ৰশ্মিৰ পৰিৱৰ্তন হয় না সেনেকুৱা নহয়, ঋতুৰ পৰিৱৰ্তন হয়। গ নম্বৰটো ৰাইট হ'ব। ঋতুৰ পৰিৱৰ্তন হয় পৃথিৱীখন হেলনীয়া হোৱাৰ বাবে। পৃথিৱীখন নিজৰ কক্ষতলৰ লগত, অৰ্থাৎ যদি এইখন এইডাল পৃথিৱীৰ মেৰুদণ্ড আৰু যিটো কক্ষতলৰ লগত 66 আৰু হাফ ডিগ্ৰী কোণ কৰি আছে, অৰ্থাৎ 66 আৰু হাফ ডিগ্ৰী কোণ কৰি হেলনীয়া হৈছে পৃথিৱীখনে। নেক্সট কুৱেশ্যন নম্বৰ 5, সূৰ্যৰ তলৰ কোনটো অংশ মানুহৰ দৃষ্টিগোচৰ হয়? সূৰ্যৰ কোনটো অংশ আমি দেখা পাওঁ? সূৰ্যটো আচলতে বিভিন্ন অংশৰে গঠিত। সূৰ্যটোৰ কোনটো অংশ আমি দেখা পাওঁ? Which of the following part of the sun is visible to humans? অপশ্যন দি আছে ফটোস্ফিয়াৰ, কৰ'না, ক্ৰমস্ফিয়াৰ নে কোৰ। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ফটোস্ফিয়াৰ। সূৰ্যৰ যিটো আলোকমণ্ডল সেইটো আমাৰ দৃষ্টিগোচৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 6, সূৰ্যৰ তলৰ কোনটো অংশ গ্ৰহণৰ সময়ত দেখা যায়? অৰ্থাৎ সূৰ্য গ্ৰহণৰ সময়ত আমি কোনটো অংশ দেখা পাওঁ সূৰ্যৰ? Which of the following part of the sun is visible at the time of eclipse? অৰ্থাৎ গ্ৰহণৰ সময়ত আমি সূৰ্যৰ কোনটো অংশ দেখা পাওঁ? ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব কৰ'না অংশটো আমি গ্ৰহণৰ সময়ত দেখা পাওঁ। নেক্সট কুৱেশ্যন, which planet is often referred to as the both morning star and evening star? অৰ্থাৎ কোনটো গ্ৰহক কোৱা হয় সন্ধ্যা তৰা অথবা পুৱতি তৰা? অৰ্থাৎ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ ঠিক পিছতে আমি এটা পূব আকাশত আমি এটা তৰা দেখা পাওঁ, সেইটোক আমি পুৱতি তৰা বুলি কওঁ। আৰু সূৰ্য অস্ত হোৱাৰ প্ৰায় 20 মিনিটমান পিছতে আমি পশ্চিম আকাশত দেখা পাওঁ সন্ধ্যা তৰা বুলি। কোনটো গ্ৰহক কোৱা হয়? অপশ্যন দি আছে মাৰ্চ, মাৰ্কিউৰী, ভেনাছ নে জুপিটাৰ। শুদ্ধ আনসাৰটো হ'ব ভেনাছ, অৰ্থাৎ শুক্ৰ গ্ৰহক আমি পুৱতি তৰা বা সন্ধ্যা তৰা বুলিও কওঁ। কোনটো গ্ৰহ বিশিষ্ট গ্ৰেট ৰেড স্পটৰ বাবে জনাজাত? অৰ্থাৎ
কোনটো গ্ৰহত এটা এনেকুৱা গ্ৰহটো আৰু তাৰ এটা ৰেড স্পট আমি দেখিবলৈ পাওঁ এইখিনি মানত এটা ৰেড স্পট দেখিবলৈ পাওঁ অপচন দিয়া আছে শনি গ্ৰহ বৃহস্পতি ইউৰেনাছ নে নেপচুন which planet is known for its prominent great red spot অপচন দিয়া আছে Saturn Jupiter Uranus নে নেপচুন শুদ্ধ আনসাৰটো হ'ব Jupiter is the right answer অৰ্থাৎ বৃহস্পতি গ্ৰহৰ যিটো ৰেড স্পট আছে সেই ৰেড স্পটটো আমি বৃহস্পতি গ্ৰহত দেখা পাওঁ আৰু যিটো ৰেড স্পট হয় সেই ৰেড স্পটটোৰ আকাৰ পৃথিৱীৰ আকাৰতকৈ ডাঙৰ আৰু সেইটো আচলতে এটা ঘূৰ্ণীবতাহ গোটেই বৃহস্পতি গ্ৰহটোৱে হৈছে এটা গ্ৰীষ্ম গ্ৰহ নেক্সট কুৱেশ্যন কোনটো গ্ৰহ দিনটো আটাইতকৈ কম কোনটো গ্ৰহৰ দিনটো আটাইতকৈ কম হয় which planet has the shortest day so ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব মাৰ্কিউৰি sound waves cannot pass through a শব্দ তৰংগ এটাই কিহৰ মাজেৰে গতি কৰিব নোৱাৰে অপচন দি আছে বতাহত ৰখা তামৰ তার বতাহত ৰখা ৰূপৰ ফলক পানীত ৰখা কাঁচৰ প্ৰিজম নে শূন্যতাত ৰখা কাঠৰ ফুটা বায়ু আমি জানো যে ভেকুৱামৰ মাজেৰে শব্দ তৰংগ এটা পাৰ হ'ব নোৱাৰে অৰ্থাৎ ভেকুৱাম হ'ব কাৰেক্ট আনসাৰ সৌৰজগতৰ গঠন হৈছিল The solar system from কিমান বছৰ আগত সৌৰজগতৰ গঠন হৈছিল আমি সকলোৱে জানো সৌৰজগতখন প্ৰায় 4.6 বিলিয়ন বছৰ আগতে গঠন হৈছিল approximately 4.6 billion years ago the solar system was formed শুক্ৰৰ বায়ুমণ্ডলত প্ৰধানকৈ কোনটো গেছ পোৱা যায় শুক্ৰ গ্ৰহ The atmosphere of Venus is composed primarily of শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পৰিমাণে পোৱা যায় অপচন দি আছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড সালফিউৰিক এসিড নে নাইট্ৰজেনেৰে গঠিত শুদ্ধ আনসাৰটো হ'ব কাৰ্বন ডাই অক্সাইড আমি শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত বেছিকৈ পাওঁ শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত 96.5% কাৰ্বন ডাই অক্সাইড পোৱা যায় CO2 পোৱা যায় নেক্সট কুৱেশ্যন গ্লোবেল ওয়াৰ্মিং মে ৰিজাল্ট ইন গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত কি পৰিৱৰ্তন হয় বানপানী হ'ব পাৰে নে ঘূৰ্ণীবতাহ হ'ব পাৰে নে বনৰ উৎপাদনশীলতা হ্ৰাস হ'ব পাৰে নে ওপৰৰ সকলোবোৰ হ'ব পাৰে ফ্লাড সাইক্লোন ডিক্ৰিজ ইন ফৰেষ্ট প্ৰডাক্টিভিটি নে অল অফ দ্য এবভ দ্য কাৰেক্ট আনসাৰ ইজ অল অফ দ্য এবভ The global warming may result in everything. Next, question number 14. বুধ আৰু চন্দ্ৰৰ বায়ুমণ্ডলৰ অভাৱ কিয় হয় বুধ আৰু চন্দ্ৰৰ বায়ুমণ্ডলত কি অভাৱ হয় অপচন দি আছে সকলো গেছ শেষ হোৱাৰ পিছত এই ইহঁতৰ গঠন হৈছিল ইয়াত ইমানেই ঠাণ্ডা যে ইহঁতৰ সকলো গেছ জমা হৈ পৰিছে অৰ্থাৎ গোট মাৰিছে গোটেই গেছবিলাক গোট মাৰিছে যাৰ ফলত বায়ুমণ্ডলৰ অভাৱ গ নম্বৰ অপচন দিয়া আছে সৌৰ নিহাৰিকাখন হোৱাৰ আগতে ইয়াৰ গঠন হৈছিল নেক্সট ইহঁত ইমানে সৰু যে ইহঁতৰ মাধ্যাকৰ্ষণ শক্তি অতি দুৰ্বল আৰু বায়ুমণ্ডল ধৰি ৰাখিব নোৱাৰে Why do Mercury and the Moon lack of atmosphere so ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ঘ Option number D is correct. They are so small that their gravity is too weak to retain an atmosphere. মানে ইহঁত ইমানেই সৰু যে ইহঁতৰ মাধ্যাকৰ্ষণ শক্তি অতি দুৰ্বল আৰু বায়ুমণ্ডল ধৰি ৰাখিব নোৱাৰে আমি জানো যে পৃথিৱীয়ে যেতিয়া নিজ মেৰুদণ্ডত ঘূৰে পশ্চিমৰ পৰা পূবলৈ ঘূৰে নিজ মেৰুদণ্ডত তেতিয়া ই নিজৰ বায়ুমণ্ডলক লগত লৈ ফেলাই ঘূৰে
Poison gland found in snake is the modification of সাপত পোৱা বিষ গ্ৰন্থি হৈছে অপশ্যন ডি যকৃত পিটুইটাৰী লালতি গ্ৰন্থি নে সকলো এটা লিভাৰ পিটুইটাৰী গ্ল্যান্ড চেলাইভাৰী গ্ল্যান্ড নে অল অফ দ্য এবভ মানে স্নেকত পোৱা যিটো পয়জন গ্ল্যান্ড বিষ গ্ৰন্থি সেইটো কিহৰ মডিফিকেশ্যন বুলি কৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব চেলাইভাৰী গ্ল্যান্ড লালতি গ্ৰন্থিৰ মডিফিকেশ্যন তলৰ কোনটো জীৱৰ বগা তেজ থাকে অপশ্যন ডি জেঠি পইতাচোৰা ঘৰৰ বাঘ মহ which of the following organisms has white blood lizard cockroach house bug নে mosquito শুদ্ধ আনসাৰটো হ'ব cockroach next question বৃহস্পতিৰ ওপৰত মহাকাশযান অৱতৰণ কৰাটো কিয় কঠিন হ'ব বৃহস্পতি গ্ৰহত মহাকাশযান ৰাখিব নোৱাৰি কিয় ৰাখিব নোৱাৰি অপশ্যন দি আছে বৃহস্পতিৰ কোনো কঠিন পৃষ্ঠ নাই নে বৃহস্পতি গ্ৰহটো অপৰিসীম মাধ্যাকৰ্ষণ শক্তি চেপি ধৰিব মানে মাধ্যাকৰ্ষণ শক্তি বহুত বেছি হ'ব যাৰ কাৰণে মহাকাশযানখনক হেঁচি ধৰিব বৃহস্পতিৰ তীব্ৰ চুম্বকীয় শক্তিয়ে ইয়াক ধ্বংস কৰি পেলাব নে ইয়াৰ মেগনেটিক ফিল্ড বেছি নেকি যাৰ কাৰণে মহাকাশযানখন অৱতৰণ কৰিব নোৱাৰি নে ইয়াৰ ডাৱৰ ইমান ডাঠ যে কঠিন হ'ব নিৰাপদ স্থানলৈ নেভিগেট কৰিবলৈ নিৰাপদ স্থানত ৰাখিবলৈ কঠিন হ'ব ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ কোনটো হ'ব why do it be difficult to land a spacecraft on Jupiter the correct answer is option number A Jupiter has no solid surface Jupiter বৃহস্পতিৰ কোনো কঠিন পৃষ্ঠ নাই এইটো এটা গেছীয় গ্ৰহ যাৰ ফলত আমি ইয়াত কোনো স্পেচ ক্ৰাফ্ট ৰাখিব নোৱাৰিম পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰভাৱ হয় অৰ্থাৎ যিটো পৰিস্থিতি তন্ত্ৰ মানে ঘাঁহ বন খোৱা জন্তু প্ৰথমতে ঘাঁহ বন খায় ঘাঁহ বনৰ পৰাই শক্তিটো পৰিবাহিত হয় তৃণভোজী প্ৰাণীলৈ আকৌ তৃণভোজী প্ৰাণীৰ পৰা মাংসভোজী প্ৰাণীলৈ এনেকৈ যিটো শক্তিৰ প্ৰভাৱ হয় সেইটো এটা এক দিশাত্মক হয় ইউনিডাইৰেকশ্যনেল হয় ইউনিডাইৰেকশ্যনেল অপশ্যন নম্বৰ এ ইজ কাৰেক্ট এটা শক্তি পিৰামিডৰ একেবাৰে শীৰ্ষস্থান শক্তি পিৰামিডৰ the topmost portion of an energy pyramid মুখ্য উৎপাদক মানে আমি কোনবিলাকক বুজো গছ গছনি সেইবিলাক মুখ্য উৎপাদক তাৰ পিছত গৌণ উপভোক্তা যিসকল তৃণভোজী প্ৰাণী যিসকলে ঘাঁহ বন খাই জীয়াই থাকে তাৰ পিছত মুখ্য উপভোক্তা অৰ্থাৎ মাংসভোজী প্ৰাণী যিবিলাকে তৃণভোজী প্ৰাণীবিলাকক খায় আকৌ বিয়োজক মানে কোনবিলাক যিয়ে মৰাশ গেলি পচি যোৱা বস্তু এটা ভক্ষণ কৰে ডিকম্পোজাৰ সো টপমোষ্ট লেয়াৰত থাকিব এনাৰ্জি পিৰামিডৰ টপমোষ্ট লেয়াৰত থাকিব সেকেন্ডাৰী কনজিউমাৰ মুখ্য উপভোক্তা উচ্চ পোষক সাপত ডিডিটিৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতি কি বুলি কোৱা হয় the occurrence of pesticide like DDT in higher trophic levels DDT থাকিলে আমি সেইটো কি বুলি কম বায়োমেগনিফিকেশ্যন বুলি কোৱা হয় তলৰ কোনটো আগ্নেয়গিৰিৰ কাৰ্যকলাপৰ প্ৰমাণ দেখুৱাইছে কোনটো গ্ৰহত ভলকেনিক ইৰাপশ্যন পোৱা যায় which of the following planets shows evidence of volcanic eruption option A আছে মার্স ভেনাস মুন নে all of the above শুদ্ধ আনসাৰ কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ভেনাছত অৰ্থাৎ শুক্ৰ গ্ৰহত যি গ্ৰহৰ ঘূৰ্ণন অক্ষ কক্ষপথৰ প্ৰায় সমান্তৰাল সেই গ্ৰহটো নাম কি অৰ্থাৎ সৌৰজগতত এনে এটা গ্ৰহ আছে যিটো গ্ৰহৰ কক্ষপথ তাৰ ঘূৰ্ণন অক্ষ যি মেৰুদণ্ড সাপেক্ষে সি ঘূৰি থাকে সেই মেৰুদণ্ডডালৰ পেৰিলেল বুলি কৈছে আমাক পেৰিলেল সমান্তৰাল
কোনটো গ্ৰহৰ এনেকুৱা সমান্তৰাল হয়? অপশ্যন দিয়ে যে শনি, ইউৰেনাছ, শুক্ৰ নে মংগল। শুদ্ধ এনচাৰটো হ'ব ইউৰেনাছ। বিজ্ঞানীসকলে ভাবে যে হয়তো এসময়ত মংগল গ্ৰহত পানী বৈ গৈছিল। ইয়াৰ প্ৰমাণ হ'ল অপশ্যন নম্বৰ ক, কেইবাটাও গহ্বৰত পোৱা জীৱাশ্ম মাছ, শুকান নদীৰ তলৰ দৰে খাদ, মংগল গ্ৰহৰ বিষুৱ ৰেখাৰ কাষৰ হিমায়িত হ্ৰদ। 1800 চনৰ শেষৰ ফালে নিৰ্মিত ফটোগ্ৰাফত নীলা দাগ দেখা যায়, যিবোৰ সম্ভৱতঃ আছিল হ্ৰদ। Scientists think water may once have flowed on Mars. The evidence for this is option number A, fossil fish found in several craters, canyon that resembles dried up riverbed. ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব option number খ, শুকান নদীৰ তলৰ দৰে খাদ, canyons that resembles dried up riverbeds. Question number 24. Which is the only planet in the solar system whose density is less than water? সৌৰজগতৰ কোনটো গ্ৰহ যাৰ ঘনত্ব পানীতকৈ কম? অপশ্যন দিয়ে আছে মাৰ্চ, মাৰ্কিউৰি, ইউৰেনাছ নে চেটাৰ্ণ। শুদ্ধ এনচাৰটো হ'ব চেটাৰ্ণ, যাৰ ঘনত্ব শনি গ্ৰহ যাৰ ঘনত্ব পানীতকৈ কম। কোনটো গ্ৰহ ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু হালধীয়া ডাৱৰেৰে গঠিত? Which planet is made up of thick white and yellowish cloud? অপশ্যন দি আছে ইউৰেনাছ, শুক্ৰ গ্ৰহ, নেপচুন নে মংগল গ্ৰহ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব ভেনাছ, অৰ্থাৎ শুক্ৰ গ্ৰহত ডাৱৰত ছালফিউৰিক এচিডৰ ডাঠ বগা আৰু হালধীয়া ডাৱৰেৰে গঠিত। নেক্সট কুৱেশ্যন, ট্ৰাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ চন্দ্ৰ? ট্ৰাইটন ইজ দ্য লাৰ্জেষ্ট মুন অফ হুইচ প্লেনেট? অপশ্যন দি আছে চেটাৰ্ণ, ইউৰেনাছ, নেপচুন নে জুপিটাৰ। শুদ্ধ এনচাৰটো হ'ব চেটাৰ্ণ, অৰ্থাৎ শনি গ্ৰহৰ ডাঙৰ উপগ্ৰহটোৰ নাম হ'ল ট্ৰাইটান। ধূমকেতুক উল্কাপিণ্ডৰ পৰা কিহৰ দ্বাৰা পৃথক কৰা হয়? অপশ্যন দিয়া আছে ধূমকেতুৰ নেজ থাকে আৰু উল্কাপিণ্ডৰ নেজ নাথাকে। খ দিয়া আছে উল্কাপিণ্ড এটাই সূৰ্যক প্ৰদক্ষিণ কৰে কিন্তু ধূমকেতু এটাই নকৰে। এইটো ওলোটাহে হৈছে, অৰ্থাৎ ধূমকেতুৱে সূৰ্যক প্ৰদক্ষিণ কৰে কিন্তু উল্কাপিণ্ডই নকৰে। গ দিয়া আছে ধূমকেতু বেছিভাগে শিলৰ দ্বাৰা গঠিত, আনহাতে উল্কাপিণ্ডবোৰ বেছিভাগে বৰফ। এইটো ওলোটাকৈ দিছে, কাৰণ ধূমকেতুবোৰ সাধাৰণতে বৰফেৰে গঠিত, বৰফ, বালি এইবিলাকেৰে গঠিত, আনহাতে উল্কাপিণ্ডবোৰ সাধাৰণতে শিলেৰে গঠিত, শিল বা ধাতুৰে গঠিত। এইটো ওলোটাকৈ ওলোটা হৈছে। উল্কাপিণ্ড ধূমকেতুতকৈ ডাঙৰ, এইটো ওলোটা হৈছে। ধূমকেতুবোৰ সাধাৰণতে সৰু, ধূমকেতুবোৰ ডাঙৰ, উল্কাপিণ্ডবোৰ সৰু। ইয়াত কৈছে উল্কাপিণ্ডটো ডাঙৰ, উল্কাপিণ্ডটো সৰু ধূমকেতুতকৈ। গতিকে ইয়াৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ ক। A comet has a tail and a meteoroid does not have. তল কোনটো গ্ৰহ হয় পূবৰ পৰা পশ্চিমলৈ ঘূৰে? অপশ্যন দিয়া আছে বুধ, মংগল, শনি নে শুক্ৰ। শুদ্ধ অপশ্যনটো হ'ব শুক্ৰ, ভেনাছ। তলৰ কোনটো আমাৰ সৌৰজগতৰ স্থায়ী বাসিন্দা নহয়? আমাৰ সৌৰজগতৰ স্থায়ী বাসিন্দা নহয়, সেইটো হ'ল ধূমকেতু। ধূমকেতুবোৰ বহু বছৰৰ মূৰত আমাৰ সৌৰজগতত আহে আৰু এইবিলাকে সূৰ্যৰ প্ৰদক্ষিণ কৰি থাকে। এইবোৰ স্থায়ী বাসিন্দা নহয়। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি? অপশ্যন দি আছে ইউৰোপা, টাইটান, গেনিমেড নে চিলিকা। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব গেনিমেড। গেনিমেড আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ, যিটো বৃহস্পতিৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন, খাৰকৰ সোৱাদ। খাৰকৰ সোৱাদ কেনেকুৱা? অপশ্যন দি আছে তিতা, টেঙা, মিঠা নে নিমখীয়া। খাৰকৰ সোৱাদ সাধাৰণতে তিতা বা কেঁহা।
আৰু এচিডৰ সোৱাদ টেঙা। নেক্সট কুৱেশ্যন, গ্ৰীষ্মমণ্ডলীয় অঞ্চলত কেনেকুৱা হয়? কেনেকুৱা জলবায়ুৱে বিৰাজমান কৰে? অপশ্যন ডি আছে গৰম আৰু আৰ্দ্ৰ, ঠাণ্ডা আৰু আৰ্দ্ৰ, মধ্যমীয়া উষ্ণতা, প্ৰচুৰ বৃষ্টিপাত নে গৰম আৰু শুকান। শুদ্ধ আনচাৰটো হ'ব গৰম আৰু আৰ্দ্ৰ। আমেৰিকাত ঘূৰ্ণীবতাহক কি বুলি জনা যায়? অপশ্যন ডি আছে টাইফুন, টৰ্নেডো, হাৰিকেন নে ধুমুহা। শুদ্ধ আনচাৰটো হ'ব হাৰিকেন বুলি জনা যায়। আমেৰিকাত ঘূৰ্ণীবতাহক হাৰিকেন বুলি জনা যায়। ছত্ৰক শৈবালৰ পৰা আহৰণ কৰা হয়। ছত্ৰক শৈবাল শৈবালৰ পৰা কি আহৰণ কৰা হয়? ভিনেগাৰ, লিটমাছ নে বেকিং ছ'ডা নে এচিড। ছত্ৰক শৈবালৰ পৰা লিটমাছ আহৰণ কৰা হয়, যিটো আমি এচিড ক্ষাৰ চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰোঁ। সূৰ্যৰ তাপ আমাৰ ওচৰলৈ অহা প্ৰক্ৰিয়াটো হ'ল অপশ্যন ডি আছে পৰিবহন, পৰিচলন, বিকিৰণ নে এটাও নহয়। শুদ্ধ আনচাৰটো হ'ব বিকিৰণ। বিকিৰণ হ'বলৈ কোনো মাধ্যমৰ প্ৰয়োজন নহয় আৰু বিকিৰণৰ বাবে গেছীয় মাধ্যম অথবা যিকোনো মাধ্যম নোহোৱাকৈ তাপৰ প্ৰৱাহ হোৱাটোক বিকিৰণ বুলি কোৱা হয়। আৰু যেতিয়া জুলীয়া পদাৰ্থৰ মাজেৰে তাপৰ পৰিবহণ হয় সেইটো কয় পৰিচালন, আৰু গোটা বস্তুৰ মাজেৰে তাপৰ পৰিবহণ হ'লে এইটো কোৱা হয় পৰিবহণ। মেগনেছিয়া দুগ্ধত থকা ক্ষাৰকবিধৰ নাম কি? মিল্ক অফ মেগনেছিয়াত থকা ক্ষাৰকবিধৰ নাম। অপশ্যন ডি আছে মেগনেছিয়াম হাইড্ৰক্সাইড, ছডিয়াম হাইড্ৰক্সাইড, ছডিয়াম ক্লৰাইড নে মেগনেছিয়াম অক্সাইড। শুদ্ধ আনচাৰটো হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড। তলৰ কোনবিধ মাটি ঘেঁহু খেতিৰ বাবে উপযোগী? অপশ্যন ডি আছে আলতীয়া মাটি, বালিচহীয়া মাটি, দুমোজা মাটি নে ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব আলতীয়া মাটি। কুৱেশ্যন নম্বৰ 38, কপাৰ ছালফেট দ্ৰৱৰ বৰণ। অপশ্যন ডি আছে নীলা, ৰঙা, সেউজীয়া নে বেঙুনীয়া। কপাৰ ছালফেট দ্ৰৱৰ বৰণ সাধাৰণতে নীলা। নেক্সট কুৱেশ্যন নম্বৰ 39, মামৰৰ ৰাসায়নিক নাম হ'ল? অপশ্যন ডি আছে আইৰণ, আইৰণ অক্সাইড, মেগনেছিয়াম অক্সাইড নে আইৰণ ছালফাইড। মামৰে ধৰা প্ৰক্ৰিয়াটো হ'ল এটা ৰাসায়নিক প্ৰক্ৰিয়া, অৰ্থাৎ এটা ৰাসায়নিক পৰিৱৰ্তন, আৰু মামনৰ ৰাসায়নিক নামটো হ'ল আইৰণ অক্সাইড। বতাহৰ গতি বঢ়াৰ লগে লগে বায়ুৰ চাপ কি হয়? বাঢ়ি যায়, একেই থাকে, কমি যায় নে এটাও নহয়। বতাহৰ গতি বঢ়াৰ লগে লগে বায়ুৰ চাপ কমি যায়। নেক্সট কুৱেশ্যন নম্বৰ 41, মেৰু অঞ্চলত সৰ্বনিম্ন উষ্ণতা হৈছে? অপশ্যন নম্বৰ এ -37.37 ডিগ্ৰী চেলচিয়াছ, আৰু তাতকৈ কম হয় কেতিয়াবা। কুৱেশ্যন নম্বৰ 42, পৰুৱাৰ শুঙত থকা এচিডৰ নাম। অপশ্যন ডি আছে এচিটিক এচিড, ফৰ্মিক এচিড, অক্সেলিক এচিড নে টাৰ্টাৰিক এচিড। শুদ্ধ এনচাৰটো হ'ব ফৰ্মিক এচিড। পৰুৱাৰ শুঙত থকা এচিডবিধৰ নাম হ'ল ফৰ্মিক এচিড। তলৰ কোনটো প্ৰাণী মেৰু অঞ্চলত পোৱা যায়? অপশ্যন ডি আছে বগা হৰিণ, বগা ভালুক, হাতী নে গধাভুটুকি। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰ কোনটো হ'ব? শুদ্ধ আনচাৰটো হ'ব আমি সকলোৱে জানো বগা ভালুক মেৰু অঞ্চলত পোৱা যায়। হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইডৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হোৱা লৱণবিধৰ নাম কি? হাইড্ৰক্লৰিক এচিড অৰ্থাৎ HCl আৰু ছডিয়াম হাইড্ৰক্সাইড NaOH
ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশন নম্বৰ এ সোডিয়াম ক্লোৰাইড। কুৱেশ্যন নম্বৰ 45 তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই? অপশন ডি আছে চেন্নাই, মাংগালোৰ, অমৃতসৰ নে পুৰী। শুদ্ধ এনসাৰটো হ'ব আমি সকলোৱে জানো চেন্নাই, মাংগালোৰ আৰু পুৰী এই তিনিখন ঠাই সাগৰৰ পাৰত অৱস্থিত, কিন্তু অমৃতসৰখন নহয়। অমৃতসৰখন হ'ব শুদ্ধ এনসাৰ। এসকৰ্বিক এচিডৰ প্ৰধান উৎস। এসকৰ্বিক এচিড ক'ত পোৱা যায় সাধাৰণতে? অপশন ডি আছে দৈ, চূণশিল, নেমু নে পৰুৱাৰ হোং। শুদ্ধ এনসাৰটো হ'ব নেমুত এসকৰ্বিক এচিড পোৱা যায়। সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড় অনুপাতক কি বুলি কোৱা হয়? সুদীৰ্ঘ সময় ধৰি অৰ্থাৎ 50 বছৰ 40 বছৰ ধৰি লোৱা বতৰৰ গড় অনুপাতক আমি জলবায়ু বুলি জানো। শৰীৰত আঁচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে। শৰীৰত আঁচ থকা প্ৰাণী মেৰু অঞ্চলতো পোৱা নাযায়। শৰীৰৰ আঁচ থকা চিকাৰ কৰে, বৰ খৰকৈ গতি কৰে মাংসহাৰী প্ৰাণী। সেইটো আমি পাওঁ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত, আফ্ৰিকাৰ ঘন জংঘল সেনেকুৱা ধৰণৰ অঞ্চলত পোৱা যায়। মাটিৰ কোনটো স্তৰৰ জীৱৰ বাসস্থান? মাটিৰ কোনটো স্তৰ জীৱৰ বাসস্থান? অপশন দিয়া আছে ক স্তৰ, খ স্তৰ, গ স্তৰ নে শৈল স্তৰ। শুদ্ধ এনসাৰটো হ'ব ক স্তৰ। মাটিৰ ক স্তৰতো জীৱৰ বাসস্থান। ৰিমোট সেন্সিং ক'ত ব্যৱহৃত হয়? ৰিমোট সেন্সিং EMR, SSR, NMR নে ESR। শুদ্ধ এনসাৰটো হ'ব SSR। হু ডিসকভাৰ্ড দ্য নবল গেছ? নবল গেছ কোনে ব্যৱহাৰ কৰিছিল? নবল গেছ অৰ্থাৎ যিবিলাক গেছে কাৰো লগত বিক্ৰিয়া নকৰে। অপশন ডি আছে নিলছ বৰ, নীল বাৰ্টলেট, নীল আৰ্মষ্ট্ৰং নে উইলিয়াম ৰামছে। শুদ্ধ এনসাৰটো হ'ব উইলিয়াম ৰামছে। নেক্সট কুৱেশ্যন নম্বৰ 52 তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছল কাৰক হিচাপে ব্যৱহাৰ কৰা? হুইচ অফ দ্য ফলোইং ইজ ইউজড এজ লুব্ৰিকেণ্ট। অপশন ডি আছে চিলিকা, গ্ৰেফাইট, আইৰণ অক্সাইড নে ডায়মণ্ড। তলৰ কোনটো পিছল কাৰক হিচাপে ব্যৱহৃত হয়? শুদ্ধ এনসাৰটো হ'ল গ্ৰেফাইট। গ্ৰেফাইট পিছল কাৰক হিচাপে ব্যৱহাৰ কৰা হয়। So thank you everyone. যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অসম জ্ঞান সৌৰভক, আৰু আমাৰ হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভত জইন হ'বলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।